মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেনো আটাইতকৈ পাৱাৰফুল ব্যক্তি। তেওঁ নিজে কৈছে যে দেশত তেওঁতকৈ আৰু পাৱাৰফুল ব্যক্তি নাই। গতিকে মই তেখেতক কেইটামান কথা মই ক'ব বিচাৰিম যে তেওঁ তেতিয়া সেই পাৱাৰটো ক'ত লুকাই থাকে সেইটো কথা তেওঁ আচলতে ক'ব লাগে। কাৰণ তেখেত মুখ্যমন্ত্ৰী হোৱাৰ কেইদিনমান পিছতে যেতিয়া আমি বৰাক ভেলীত মিজোৰাম আৰু অসম সীমান্তত মিজোৰামৰ আৰক্ষীয়ে গুলীয়াই অসমৰ 6গৰাকীকৈ আৰক্ষী জোৱান আৰু এগৰাকী বিষয়াক গুলীয়াই হত্যা কৰিছিল। 50জনতকৈ বেছি অসম আৰক্ষী বিষয়া মানে আহত হৈছিল। তাৰ পিছত কিন্তু মিজোৰাম আৰক্ষী বা তাৰ দুৰ্বৃত্ত বা তাৰ মিজোৰামৰ মানুহে কিন্তু তাত সেলিব্ৰেশন কৰি আছিল। সেইবিলাক ভিডিঅ' দেখি আচলতে তেতিয়া হিমন্ত বিশ্বৰ পাৱাৰটো ক'ত গৈছিল। এই যে তেখেতে যে কৈ থাকে তেখেতৰ 4টা ফোন, এটা ফোন হাগ্ৰামালৈ যায়, এটা ফোন প্ৰমোদ বড়োলৈ যায়, এটা ফোন অমিত শ্বাহলৈকে যায়, তেতিয়ালৈ তেওঁৰ ফোন কিয় নাগালেণ্ড মিজোৰামৰ মুখ্যমন্ত্ৰী মানে নেফিউৰিলৈ কিয় নাযায় সেই কথাটো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আচলতে মই সুধিব বিচাৰিছো। কিয়নো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান পাৱাৰফুল বুলি কৈ অসমত তেওঁৰ কিয় পাৱাৰ নোহোৱা হৈছে সেই কথা কম। কাৰণ আমাৰ যিখিনি মানে সীমান্তৱৰ্তী যিবিলাক ৰাজ্য আছে এই ৰাজ্যৰ লোকসকলে কিন্তু বহু লোকে আমাৰ অসমখনৰ বহু অঞ্চল দখল কৰি আছে। সেইখিনি সময়ত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেবাৰে নিমাত হৈ আছে। হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ ডাঙৰ কথা কৈছে উচ্ছেদ, কিন্তু আপুনি গোলাঘাটৰ মেৰাপানী নেগেৰিবিলত যেতিয়া উচ্ছেদ কৰিব গৈছিল নগা মানে দা লৈ শ লোকে আহি যেতিয়া উচ্ছেদ বন্ধ কৰিছিল তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাৱাৰ নাইকিয়া হৈ গৈছিল, তেওঁ ক'ব নোৱাৰা হৈছিল। সেই একেই ৰেংমা সংৰক্ষিত বনাঞ্চলতো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদ চলাব নোৱাৰিলে এইকাৰণে কিয়নো তাতে নগা লোকে আহি মানে ধমকি দি বন্ধ কৰি দিলে। তেওঁলোকে কৈছে যে সেই অঞ্চলবিলাক হেনো নাগালেণ্ডৰ, সেইকাৰণে তাত উচ্ছেদ কৰিব নোৱাৰিলে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুলডোজাৰ কিন্তু তাৰ পৰা ঘূৰি আহিল, তেওঁৰ পাৱাৰ তাত নাইকিয়া হ'ল। মই এতিয়া আমাৰ গুৱাহাটীৰ ভিতৰত কেইটামান কথা ক'ব বিচাৰিছো। গুৱাহাটী দিছপুৰ য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ বহে, কেবিনেট বহে, সচিবালয় প্ৰায় মাত্ৰ 2-3 কিলোমিটাৰ আঁৰত আপোনালোকে গড় ভাঙা জানে লখৰাস্থিত আঞ্চলিক বন বিভাগৰ বিষয়াসকলক খেদি মেঘালয়ৰ লোকে মানে আক্ৰমণ কৰিছিল। আৰু তাত কি কৰিছিলে মেঘালয় প্ৰশাসনে মানে অবৈধভাৱে তেওঁলোকে মিটিং কৰিব বিচাৰিছিল। অসম ভূমি তেওঁলোকৰ নিজৰ ভূমি বুলি কয়। আৰু তাৰ পিছত সেই কথা বন বিষয়াৰ কিছুমানে বাধা দিব গৈছিল, বনকৰ্মী বিষয়া, আৰু সেই বনকৰ্মীক তেওঁলোকে খেদি আক্ৰমণ কৰিছিল। কিন্তু সেইখিনি সময়ত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাৱাৰ নাই। বশিষ্ঠৰ পিলিং কাটা আপোনালোকে জানে ওচৰতে মাত্ৰ 4-5 কিলোমিটাৰৰ ভিতৰতে 2-3 কিলোমিটাৰ ভিতৰত হ'ব দিছপুৰৰ পৰা। আৰু সেইখিনি ঠাইত এপিডিচিএলে মানে এটা জিৰণি পথ বুলি পথ এটা আছিল, এপিডিচিএলে তাত মানে কাৰেণ্টৰ কাৰণে 2টা পোষ্ট পুতিছিল। সেই পোষ্ট মেঘালয়ৰ লগাই ভাঙি চিঙি চুৰমাৰ কৰি দিলে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু সেই পাৱাৰ নাইকিয়া হোৱা বেলুনটোৰে ফুচ হৈ থাকিলে। মই কেইটামান আৰু ঘটনা ক'ব গৈছিলো। 2025 চনৰে 26 জুনৰ দিনা মেঘালয়ৰ লোকে অসমৰ ভূমিত অসমীয়াৰ ঘৰ জ্বলাই দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিমাত। আৰু বহু ঘটনা আছে এনেকুৱা। অসম অৰুণাচল সীমান্তৰ কথা জানে আপোনাৰ লখিমপুৰত যিখিনি আমাৰ দুলুং সংৰক্ষিত বনাঞ্চল আছে, দুলুং সংৰক্ষিত বনাঞ্চলত প্ৰায় 9,901 একৰ ভূমি আছে। তাৰে প্ৰায় 5,500-6,000 ভূমি এতিয়া অৰুণাচলীয়ে দখল কৰি আছে। আৰু হিমন্ত বিশ্ব শৰ্মা নিমাত। হিমন্ত বিশ্ব শৰ্মাই মৌ চুক্তি কৰিব গৈছিলে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত, পেমা খাণ্ডুৰ লগত, অমিত শ্বাহৰ উপস্থিতিত। আৰু কি হ'ল 128খন গাঁৱক লৈ তেওঁলোকে চুক্তিৰ কথা পাতিলে। তাৰে 70খন গাঁৱৰ মানে 70খন গাঁও ভাগ বতৰা কৰিব বলে সক্ষম হ'ল। আৰু অতিকৈ লাজৰ কথা কি জানে, 70খন গাঁৱৰ 60খন গাঁৱে অৰুণাচলে পালে, মাত্ৰ 10খন গাঁও আমাৰ অসমলৈ আহিল। কিন্তু এতিয়াও অসমৰ ভূমিত তেওঁলোকে গাঁও পাতি দুলুং চাহ বাগিচা সংৰক্ষিত অঞ্চলত তেওঁলোকে চাৰিওফালে ফেন্সিং, তাৰকাটাৰ ফেন্সিং দি চাহ বাগিচা নিৰ্মাণ কৰিবলৈ হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু হিমন্ত বিশ্বৰ পাৱাৰ তাত কিন্তু এই যে প্ৰেমা খাণ্ডুৰ ওচৰত কিন্তু পাৱাৰ 0 হৈ গৈছে। আৰু কেইটামান ক'ব লাগিব। 2021 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতে 4 ডিচেম্বৰৰ দিনা শিলডুবিত মেঘালয়ৰ লোকে অসমৰ লোকক আক্ৰমণ কৰিছে, অসমৰ মহিলা এগৰাকীক আক্ৰমণ কৰি হস্পিটেলাইজ কৰিছে বকো পুলিচ ষ্টেচনৰ অন্তৰ্গত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু চুপ হৈ থাকিব লাগিছিল। 2020 চনৰ 22 নৱেম্বৰৰ দিনা মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাৰ আন্তঃৰাজ্যিক সীমান্তত মেঘালয়ৰ গাঁওবাসী আৰু অসম আৰক্ষীৰ জোৱানৰ মাজত মানে সংঘাত হৈছিল। আৰু য'ত 6গৰাকীকৈ ব্যক্তিৰ মৃত্যু হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াও নিমাত আছিল। এতিয়া কেইদিনমান আগত বকো থানাৰ অন্তৰ্গত
জয়পুৰ গমেৰিমুৰৰ পৰা 3 কিলোমিটাৰ মানে আসাম মেঘালয় বৰ্ডাৰৰ পৰা 3 কিলোমিটাৰ ভিতৰত অসমৰ ভিতৰত মেঘালয়ৰ লোকে এখন বেনাৰ মাৰি থৈ গৈছে প্ৰশাসনে বেনাৰ মাৰিছে সেইখিনি তেওঁলোকৰ ঠাই বুলি হিমন্ত বিশ্ব শৰ্মাৰে কিন্তু তেতিয়াও কিন্তু নিমাত হৈ থাকিল তেওঁৰ পাৱাৰ ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মাৰে নাজানে মেঘালয়ৰ আজি 2024 চনৰ 17 এপ্ৰিলৰ দিনা মেঘালয়ৰ অগাচিত গোৱালপাৰা 3 গৰাকী যুৱকক মানে গাড়ীত মানে জীৱন্তে তেওঁলোকক জ্বলাই তাত পুতি থৈ দিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰে এতিয়াও তাৰ পৰা কিন্তু কোনো ধৰণৰ মানে উত্তৰ পাবলৈ হিমন্ত বিশ্ব শৰ্মাৰে কিন্তু সাহস নহল অসম 2022 চনৰ 22 নৱেম্বৰৰ দিনা অসম মেঘালয়ৰ কাছাৰ সীমান্তত মেঘালয়ৰ দুৰ্বৃত্তৰ হাতত প্ৰাণ গ'ল অসমৰ এগৰাকী বনকৰ্মীৰ শ মেঘালয়ৰ লোকে আক্ৰমণ চলাইছিল অসম আৰক্ষীৰ ওপৰত আৰু বনকৰ্মীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰে তেতিয়াও কিন্তু নিমাত হৈয়ে থাকিলে 2025 চনৰ 22 জুলাই তাৰিখত পশ্চিম কাৰ্বি আংলং সীমান্তত হামৰেনৰ লাংক্ৰয় টাপাটত বিস্ফোৰকেৰে ধ্বংস কৰি দিছে অসম মেঘালয় সীমান্তৰ পিলাৰসমূহ মেঘালয়ৰ দুৰ্বৃত্তই আমাৰ অসমৰ কৃষিভূমিত থকা কিছুমান জিৰণি ঘৰ জ্বলাই দিছে আৰু তাৰ পিছতো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিমাত হৈ থাকিলে সেইখিনি ঠাইতে কাৰ্বি আংলং ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি দল পৰীক্ষণৰ বাবে গৈছিল তাত আৰু সেইসকলক কিন্তু মেঘালয়ৰ লোকে হাতে হাতে দা লৈ আহি তাৰ পৰা খেদি পঠালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়াও কিন্তু পাৱাৰ জিৰ' হৈ থাকিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়ালৈকে মাত নাই পশ্চিম কাৰ্বি আংলঙৰ এই আক্ৰমণে এতিয়ালৈ কাৰ্বি আংলঙৰ যিখিনি সীমান্তৱৰ্তী অসমৰ মানুহ এতিয়াও কিন্তু আচলতে তেখেতসকলে ভয়ত পেপুৱা লাগি আছে কিন্তু কেতিয়া মানে মেঘালয়ৰ লোক আহি আক্ৰমণ কৰিব দুৰ্বৃত্ত আক্ৰমণ কৰি তাৰ কোনো ধৰণৰ ঠিকনা নাই 23 নৱেম্বৰৰ দিনা এক মানে এটা আমি এখন তালিকা পাইছিলো য'ত এতিয়া যিটো অসম আৰু অসমৰ ওচৰ যিবিলাক ৰাজ্য আছে ৰাজ্যবিলাকৰ যিবিলাক সীমা সংঘাত আছে সীমা সংঘাতত প্ৰায় 157 জন ব্যক্তিৰ মৃত্যু হৈছে তাৰে ভিতৰত 137 জনৰ মৃত্যু অসম নাগালেণ্ড মানে সীমান্তৰ মানে এই যিবিলাক মানে পৰিৱেশ হৈছে এই পৰিৱেশৰ ফলত হৈছিলে তাৰে ভিতৰত 361 জন আহত হৈ আছে আৰু আচৰিত কথা যে মৰিয়নিৰ বিধায়ক এই বিধায়কগৰাকীও কিন্তু তেওঁৰ যিটো মৰিয়নিত যিটো অসম আৰু নাগালেণ্ডৰ সীমান্ত আছে সীমান্তৱৰ্তী এলেকা পৰিদৰ্শন কৰিব যাতে নাগালেণ্ডৰ পুলিচৰ গুলিৰ ভয়তে তেওঁ দৌৰা ভিডিঅ' এতিয়া সকলোৰে হাতে হাতে আছে সকলোৱে দেখিছে যে তেওঁলোকৰ মানে ডাবাং ষ্টাইলত যাব খোজা মৰিয়নিৰ বিধায়কগৰাকী ৰূপজ্যোতি কুৰ্মীও পলাব লাগিছিল নগাৰ ভয়ত এগৰাকী বিধায়ক পলাব লগা হৈছে গতিকে তাতকৈ লজ্জাজনক কথা কি হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাৱাৰত সেই কথা অসমৰ ৰাইজে নিজে বিচাৰ কৰিব ইয়াৰ ভিতৰত আৰু কিছুমান ঘটনা আছে যিবিলাক ঘটনা শুনিলে আপোনালোকৰ আচলতে চকু কপালত উঠিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ ডাঙৰ কথা কয় তেওঁ মোষ্ট পাৱাৰফুল বুলি কয় তেওঁতকৈ আৰু শক্তিশালী মানুহ কোনো নাই বুলি কয় কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ভয়াতুৰ লোক অসমতে কোনো নোলাব কিয় জানেনে যেতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতা আশিষ আলৱালে কৈছিল যে কাৰ্পেটৰ তলৰ পৰা ফাইল উলিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলত ভৰোৱা হ'ব আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2014 যেতিয়া আমাৰ মোদী ডাঙৰীয়াৰ চৰকাৰ আহিল তেতিয়াই কিন্তু তেওঁ কংগ্ৰেছ এৰি বিজেপিলৈ পলাব লগা হ'ল এইকাৰণে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে তেওঁ জেলত যাবৰ কাৰণে ভয় আছিল আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই পলাই মানে এতিয়া বিজেপিৰ বৰ্গত আশ্ৰয় লৈছে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ভয়ত যে তেওঁ যে একেবাৰে পেপুৱা লাগি আছে ভয়ত যে তেওঁ ত্ৰাস্তমান হৈ আছে সেই কথা প্ৰমাণ পায় এইকাৰণে যিদিনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্বত গৌৰৱ গগৈ ডাঙৰীয়া অধিষ্ঠিত হৈছে সেইদিনাৰ পৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ টোপনি নাই আৰু সেইকাৰণে এতিয়া যি পাই তাকেই বকিব খুজিছে মোষ্ট পাৱাৰফুল বুলি কয় কিন্তু মই যিকেইটা ইনচিডেণ্ট দিছো যে আজি অসমৰ ভূমি অৰুণাচলে দখল কৰি আছে অসমৰ ভূমি মেঘালয় দখল কৰিছে অসমৰ ভূমি নাগালেণ্ডে দখল কৰিছে অসমৰ ভূমিত মিজোৰামে দখল কৰি আছে তাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাৱাৰ ক'ত যায় সেই কথা মই আচলতে আচৰিত পাওঁ আপোনাৰ যে ফোন অমিত শ্বাহলৈ যায় আপোনাৰ ফোন প্ৰমোদ বড়োলৈ যায় আগ্ৰামা মহিলালৈ যায় তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফোন কিয় মেঘালয়ৰ চিএম কনৰাড চাংমালৈ নাযায় কিয় আমাৰ অৰুণাচলৰ চিএম প্ৰেমা খাণ্ডুলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফোন নাযায় কিয় নাগালেণ্ডৰ চিএম নেফিউ ৰিলৈ
হিমন্ত বিশ্বই ফোন কৰিব ভয় কৰে কিয় মিজোৰামৰ চিএম পু লাল দুহামালৈ ফোন কৰিব ভয় কৰে সেই কথা হিমন্ত বিশ্ব শৰ্মাৰে আসলে স্পষ্ট কৰিলে ভাল হ'ব মই জানো হিমন্ত বিশ্ব শৰ্মাৰে এতিয়া একেবাৰে মানসিকভাৱে অসন্তুলন অৱস্থাত আছে সোনকালে সুস্থ হৈ লওক ভয় এৰক আৰু সমাজত আসলে ৰাইজৰকে কাম কৰিবলৈ মই আশা ৰাখিলো নহলে আপোনাক 2026 যে অসমৰ মানুহে বিদায় দিব সেই কথা আমাতকৈ আগত আপুনি বেছি ভালকৈ বুজি পাইছে বুলি মই অনুধাৱন কৰিব পাৰিছো